তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে এই মাহত নতুন চৰকাৰী ঘৰৰ লিষ্ট চেংচন হোৱা নতুন লিষ্ট আহি গৈছে। তো আপোনালোকৰ যদি এই লিষ্টখনৰ নাম আছে তো আপোনালোকে 110% চৰকাৰী ঘৰ লাভ কৰিব। তো নতুন লিষ্ট আহি গৈছে, তো চেংচন হোৱা লিষ্ট আহি গৈছে। তো কোনটো ডিষ্ট্ৰিক্টত আহিছে, কোনটো জিলাত আহিছে, কোনটো ব্লকত আহিছে, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। কেনেকৈ আপোনালোকে চেক কৰিব এই নতুন লিষ্টখন। ফাইনেলি লিষ্ট আহি গৈছে, চেংচন হোৱা ফাইনেল লিষ্ট আহি গৈছে 2025 চনৰ এই মাহতে আপোনালোকে আহি গৈছে। এইটো মাহৰে আপোনাৰ লিষ্ট আহি গৈছে। তো এই যিসকল এই লিষ্টখনৰ নাম আছে যিসকলৰ, সেইসকলে কিন্তু 110% চৰকাৰী ঘৰ লাভ কৰিব। তো কেনেকৈ চেক কৰিব, কোনটো জিলাত আহিছে, কোনটো ব্লকত আহিছে, কোনটো ডিষ্ট্ৰিক্ট, সকলো ডিটেইলছ জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ নতুন লিষ্টখন চেক কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লিষ্টখন চেক কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাগিতে আপোনালোকে প্ৰথমতে চাগিতে আপোনাক জনাই দি আছোঁ, আপোনাক ইয়াতে এবাউট দিয়া আছে আৰু আৱাৰ চব আছে। তো আৱাজ অফ এটা অপশ্যন দি আছে, আৱাজ অফত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাগিতে আপোনালোকে যেতিয়া আপোনালোকে আৱাজ অফত ক্লিক কৰিব, ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। ইয়াৰ পৰা ৰিপৰ্ট যিটো আছে, তো আপোনালোকে এই ৰিপৰ্টত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ৰিপৰ্টত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব, ৰিপৰ্টত ক্লিক কৰাৰ লগালগ নতুন এটা পেজ অ'পেন হ'ব। সেই পেজটোত আপোনাক আমি জনাই দি আছোঁ, চাগিতে আহি গৈছে। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগিতে আপোনালোকে ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। এইবোৰত আপোনাক একো কৰিব নালাগে। তো লাষ্টত চাগিতে আপোনালোকে 8 নম্বৰত ছ'চিয়েল অডিট ৰিপৰ্ট, তলত 1 নম্বৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে ডিটেইলছবোৰ আপোনাক দিব লাগিব। তো আপোনালোকে চাওক, প্ৰথমতে আপোনালোকে ষ্টেটটো আপুনি ইয়াতে দিব লাগিব। তো ষ্টেটটো ইয়াতে যেতিয়া ক্লিক কৰিব, ইয়াতে আছামটো ছিলেক্ট কৰি লৈ ল'ব। তো ষ্টেটটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে ছিলেক্টত 2 নম্বৰটোত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখন দিব লাগিব। তো আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াতে আপোনালোকে দি দিব। তো মই এক্সাম্পল হিচাপে মই আপোনাক দি দিছোঁ। তাৰপিছত আপোনালোকে যেতিয়া 3 নম্বৰত ছিলেক্টত ক্লিক কৰিব, এতিয়া আপোনাক দিব লাগিব আপোনাৰ পঞ্চায়তটো, আপোনাৰ যিটো আপোনাৰ গাঁও পঞ্চায়ত, সেইটো আপোনাক ইয়াতে দিব লাগিব। আপোনাৰ চাৰ্কেলটো আপোনাক দিব লাগিব। তো চাৰ্কেলটো ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাগিতে আপোনালোকে পঞ্চায়তটো আপোনাক ইয়াতে দিব লাগিব। তো পঞ্চায়তটো ইয়াতে আপোনালোকে দি দিব। তাৰপিছত চাগিতে আপোনালোকে ছিলেক্টত আপুনি ক্লিক কৰিব। ইয়াতে আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো আপুনি ইয়াতে দিব লাগিব। তো ইয়াতে 2024 আৰু 25 যিটো আছে সেইটো ছিলেক্ট কৰি লৈ ল'ব। তো এইটো ছিলেক্ট কৰাৰ পিছত চাগিতে আপোনালোকে তলত আৰু এটা অপশ্যন অ'পেন হৈছে। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, ইয়াতে প্ৰথম যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, সেইটো আপুনি ছিলেক্ট কৰিব। বেলেগ একো কৰিব নালাগে, এইটো আপুনি ছিলেক্ট কৰিব। তো এইটো ছিলেক্ট কৰাৰ পিছত চাগিতে আপোনালোকে ইয়াতে এটা কেপচা আপোনাৰ দিয়া আছে, এনচাৰ চাগিতে দিয়া আছে, ওপৰত প্লাছ দিয়া আছে। 21 + 50 কিমান হয় সেইটো প্লাছ কৰি আপোনাক ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব, তলত আপোনাৰ লিষ্টটো আহি যাব। আৰু যদি আপোনাৰ এই লিষ্টখনৰ নাম আছে, যদি আপোনাৰ চেংচন হৈ গৈছে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। 110% আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো মই এইটো কেপচাটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। যেতিয়া আপোনালোকে কেপচাটো ফিল কৰি ছাবমিট বাটনত ক্লিক কৰিব, ছাবমিট বাটনত ক্লিক কৰাৰ লগালগ তলত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, ইয়াতে আপোনালোকে চাব পাৰিব। চাওক, ইয়াতে আপোনাৰ নামবোৰ ইয়াতে আপোনাৰ আহি যাব। তো ইয়াতে আপোনাৰ নামবোৰ চাই ল'ব। আপোনাৰ দেউতাৰ নাম, আপোনাৰ নাম ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে ফাইনেন্সিয়েল ইয়াৰটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপোনাৰ BPL ফেমিলি ID নম্বৰটো ইয়াতে আপুনি চাব পাৰিব। তাৰপিছত নেৰেগা জব কাৰ্ডৰ নম্বৰটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত চাওক, ইয়াতে আপোনালোকে চাওক, এতিয়া আপোনালোকে জব কাৰ্ড নম্বৰটো চোৱাৰ পিছত চাগিতে আপোনালোকে যিটো আপোনাৰ হাউচ ষ্টেটাছ, তো ইয়াতে হাউচ ষ্টেটাছ চেংচন চাগিতে আপোনালোকে এইবোৰ আপোনাৰ চেংচন হৈ গৈছে। চাগিতে আপোনালোকে চেংচন নম্বৰ ইয়াতে দিয়া হৈছে, চেংচন নম্বৰটো ইয়াতে চাব পাৰিব। চেংচন ডেটটো আপুনি ইয়াতে চাব পাৰিব। তো ডেট চাগিতে আপোনালোকে 3 মাৰ্চ 2025। তো এইটো মাহৰ নতুন লিষ্ট। তো এই লিষ্টখনত যদি আপোনাৰ নাম আছে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে 110% চৰকাৰী ঘৰটো লাভ কৰিব। তো চেংচন কিমান টকা চেংচন হৈছে? 1,30,000। তো 1,30,000 টকা ইয়াতে চেংচন অলৰেডি হৈ গৈছে। তো ইয়াতে চাব পাৰিছে, এইটো 4 তাৰিখত আহি গৈছে, এইটো 3 তাৰিখত চেংচন হৈছে, এইটো 4 তাৰিখে হৈ গৈছে। তো আপোনালোকৰ যদি এই লিষ্টখনৰ নাম আছে, তো আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, এইটো ফাইনেল আপোনাৰ লিষ্ট হয়। তো ইয়াতে আপোনালোকে 2025 4 তাৰিখ, 3 মাৰ্চ, 4 মাৰ্চ, তো চাগিতে আপোনালোকে 3-4 মাহত এইটো আপোনাৰ 3 তাৰিখ, 4 তাৰিখ চাগিতে আপোনালোকে মাৰ্চ 2025 এই মাহতে আপোনাৰ আহি গৈছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে চেক কৰি লওক আপোনাৰ নাম আছেনে নাই। আৰু এটা কথা জনাই দিওঁ, এইটো কিন্তু সকলো ডিষ্ট্ৰিক্টত
সকলো ডিষ্ট্ৰিক্টত কিন্তু চেংচন হোৱা নাই কিছুমান ডিষ্ট্ৰিক্টতহে চেংচন হৈছে তো সকলো ডিষ্ট্ৰিক্টত হয়তো আপোনাৰ ডিষ্ট্ৰিক্টত নহ'বও পাৰে তেতিয়া আপোনালোকে হয়তো কমেণ্ট কৰিব পাৰে যে এইটো ফেক হয় এইটো এনেকুৱা হয় এইটো এডিট কৰা হয় এনেকুৱা নহয় তো আপোনালোকে হয়তো আপোনাৰ ডিষ্ট্ৰিক্টত নাহিব পাৰে অলপ দেৰিকৈ আহিব পাৰে তো কিছুমান ডিষ্ট্ৰিক্টত আহি গৈছে তো এইটো কোনটো ডিষ্ট্ৰিক্টত আহিছে মই আপোনাক ভিডিঅ'ৰ শেষত জনাই দি আছোঁ কোনটো ডিষ্ট্ৰিক্টৰ মানুহে আপোনালোকে পাব এই টকাটো মই আপোনাক ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ তো এনেকৈ আপোনালোকে চেক কৰিব তো ইয়াতে আপোনালোকে চেংচন হোৱা ডেটটো আপুনি চাব পাৰিছে তো এইটো আপোনাৰ চেংচন হৈ গৈছে তো আপোনালোকে 3 মাহ এইটো মাহতে কিন্তু চেংচন হৈ গৈছে আৰু টকাটোও কিন্তু ইয়াতে চেংচন হৈ গৈছে তো আপোনালোকে যদি এই লিষ্টখনৰ নাম আছে তো আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব তো এইটো বহুত ভাল খবৰ নতুন লিষ্ট আহি গৈছে তো বহুতে ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাতে বহুতে কমেণ্ট কৰিছিল যে এইটো ফেক হয় এইটো এডিট হয় তো এনেকুৱা নহয় এতিয়ালৈকে নতুন লিষ্ট অহা নাই তো আপোনালোকে হয়তো ভালকৈ চাব পৰা নাই হয়তো আপোনাৰ ডিষ্ট্ৰিক্টত অহা নাই কিজানি সেইকাৰণে হয়তো আপোনালোকে কমেণ্ট কৰিছে হয়তো চাগে আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে মই কোনো ফেক ভিডিঅ' নিদিওঁ তো আপোনালোকে টেনশ্যন কৰিব নালাগে আপোনালোকে এই যিটো লিষ্ট এই লিষ্টটো কোনটো ডিষ্ট্ৰিক্টত আহিছে কোনটো ডিষ্ট্ৰিক্টত এই চেংচন হৈছে সেইটো মই আপোনালোকক দেখাই দি আছোঁ চাগে ইয়াতে আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিসকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয় সেইসকলহে এই লিষ্টখনত যদি নাম আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট হয় যিসকল চৰকাৰী ঘৰ পাব লগা যোগ্য হয় তো সেইসকলে ডিব্ৰুগড়ৰ যদি হয় তো আপোনালোকে এই লিষ্টখনত আপোনাৰ যদি নাম আছে তো আপোনালোকে টকা লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ডিব্ৰুগড়ৰ ডিষ্ট্ৰিক্টৰহে এইটো আহি গৈছে তো আপোনাৰ হয়তো ডিষ্ট্ৰিক্টত নাহিবও পাৰে হয়তো আপোনাৰ কেইদিনমান পিছত হয়তো আহিব পাৰে কাৰণ এইটো এই মাহতে এইটো নতুন আহিছে মাৰ্চ মাহতে নতুন আহিছে 2025 চনৰ মাৰ্চ মাহতে আহিছে তো হয়তো এপ্ৰিলত হয়তো আপোনাৰ ডিষ্ট্ৰিক্টত আহিব পাৰে কোনো টেনশ্যন কৰিব নালাগে হয়তো এইটো মাহৰ লাষ্টৰ ফালে বা মাজ ভাগৰ ফালে হয়তো আপোনাৰ আহিব পাৰে কোনো টেনশ্যন কৰিব নালাগে তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি যিসকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয় তো সেইসকলে আপোনালোকে সোনকালে চেক কৰি লওক আপোনাৰ নাম আছে নে নাই যদি আপোনাৰ নাম আছে এই লিষ্টখনত তো আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব ইয়াতে চেংচন হৈ গৈছে চাগে আপোনালোকে ইয়াতে কিমান টকা চেংচন হৈ গৈছে ইয়াতে আপোনালোকে 1,30,000 টকা ইয়াতে চেংচন অলৰেডি হৈ গৈছে তো এইটো আপোনালোকে 110% পাব কোনো টেনশ্যন কৰিব নালাগে আৰু এইটো আহিছে আপোনাৰ 3 মাৰ্চ 2025ত আৰু এজনৰ আহিছে 4 মাৰ্চ 2025ত তো সকলোৰে কিন্তু 1,30,000 টকাকৈ চেংচন হৈ গৈছে তো আপোনালোকে নিশ্চয় গম পালে তো দেৰি নকৰিব সোনকালে আপোনালোকে চেক কৰিব আৰু এই যিটো ৱেবছাইট যিটো আপোনাৰ চেক কৰা লিষ্টখন চেক কৰা যিটো ৱেবছাইট মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব তো তাতে ক্লিক কৰি আপোনালোকে ভালকৈ আপোনালোকে লিষ্ট যিটো আপোনাৰ ডিষ্ট্ৰিক্ট আপোনাৰ কোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টবোৰ পঞ্চায়ত যিটো আপোনাৰ চাৰ্কেল সেইবোৰ দি আপোনালোকে চেক কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যিসকল ডিব্ৰুগড়ৰ হয় তো সেইসকলে দেৰি নকৰিব সোনকালে আপোনাৰ ডিষ্ট্ৰিক্টত আহি গৈছে চেংচন হৈ গৈছে তো সোনকালে আপোনালোকে চেক কৰক আৰু আপোনালোকে যদি ডিব্ৰুগড়ৰ নহয় তো আপোনালোকে এবাৰ ভালকৈ চেক কৰক হয়তো আপোনাৰ ডিষ্ট্ৰিক্টতো আহিব পাৰে কাৰণ এই ভিডিঅ'ত সকলোৰে ডিষ্ট্ৰিক্টত মই দেখাই দিব সম্ভৱ নহয় তো সেইকাৰণে আপোনালোকে নিজে আপোনালোকে চাই ল'ব যদি অহা নাই কমেণ্ট কৰি জনাব আৰু যিসকল ডিষ্ট্ৰিক্টত আহিছে বেলেগ ডিষ্ট্ৰিক্টত আহিছে ডিব্ৰুগড়ৰ বাহিৰে তো আপোনালোকে কমেণ্ট কৰি জনাব কোন ডিষ্ট্ৰিক্টত আহিছে কমেণ্ট কৰি জনাব আৰু যদি অহা নাই সেই সকলো আপোনালোকে কমেণ্ট কৰি জনাব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে নতুন লিষ্টখন চেক কৰিব আৰু যদি আপোনালোকে এই লিষ্টখন ডাউনলোড কৰিব বিচাৰে তেনে ক্ষেত্ৰত চাগে আপোনালোকে দুটা অপশ্যন আছে এটা হ'ল ডাউনলোড এক্সেল ডাউনলোড PDF তো যেতিয়া আপোনালোকে ডাউনলোড PDFত ক্লিক কৰিব ডাউনলোড হোৱা আৰম্ভ হৈ যাব মই আপোনাক দেখাই দিছোঁ যেতিয়া আপোনালোকে ডাউনলোড PDFত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো ডাউনলোড হোৱা আৰম্ভ হৈ যাব ডাউনলোড হোৱাৰ পিছত আপোনালোকে এইটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব বা আপোনালোকে চাব পাৰিব চাগে মোৰ ডাউনলোড অলৰেডি হৈ গৈছে তেতিয়া মই আপোনালোকে অপেন কৰি মই আপোনালোকক দেখুৱাই আছোঁ তো চাই ইয়াতে আহি গৈছে তো ইয়াতে আপোনালোকে সকলো আপোনালোকে ইয়াতে চাব পাৰিব আপোনাৰ নাম আপোনাৰ জব কাৰ্ড নম্বৰ আপোনালোকে ইয়াতে সকলো চাব পাৰিব চেংচন হোৱা ডেট চেংচন হোৱা এমাউণ্ট সকলো আপোনালোকে ইয়াতে চাব পাৰিব ইয়াতে আপোনালোকে চাই ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে নতুন লিষ্টখন চেক কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটো নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ নতুন লিষ্টখন চেক কৰিব পাৰে ধন্যবাদ